ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে বিভিন্ন সময়ত সন্মুখীন হৈ অহা কিছুমান দাবীৰ প্ৰতিবাদত আচলতে আমি আজি কাৰ্যসূচী লৈছো। আচলতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আমাৰ বিভাগসমূহ যিসমূহ বিভাগ আছে বিভাগতকৈ কিন্তু কেন্দ্ৰৰ সংখ্যা বেছি। গতিকে সেই কেন্দ্ৰসমূহ বিভাগলৈ পৰিণত কৰিবলৈ আজি বাৰে বাৰে আমাৰ ছাত্ৰ সমাজে প্ৰতিবাদ কৰি আহিছে, কিন্তু তাৰ পৰিলক্ষিত আজিলৈকে কিন্তু কোনো ফল দেখা নাই। আৰু ইয়াৰ লগে লগে আমাৰ আজি কেইদিনমান আগত প্ৰায় অক্টোবৰ মাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমাৰ বিশ্ববিদ্যালয় আহিছিল আৰু তেখেতে ছাত্ৰ সমাজৰ আগত কৈছিল যে যি আমাৰ কেন্দ্ৰসমূহ আছে কেন্দ্ৰৰ মাচুল 50% ৰেহাই দিয়াৰ, কিন্তু তাৰ কোনো ফল কিন্তু আমি দেখিবলৈ পোৱা নাই। কিছুদিন আগত বিশ্ববিদ্যালয় প্ৰশাসনে কৰ্তৃপক্ষই এখন আমাক নটিচ জাৰি কৰিছিল, তাত কিন্তু সেই 50% ৰেহাই দিয়াৰ কিন্তু কোনো কথা কিন্তু পৰিলক্ষিত হোৱা নাই। গতিকে আমাৰ এটাই দাবী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যাতে এই তেওঁ যিষাৰ কথা কৈ গৈছিল সেই কথাষাৰ যাতে ৰাখে, আৰু যদি তেওঁ যদি তাৰ সেই কথাষাৰ যদি ৰাখিব নোৱাৰে তেওঁ যেন মিছলীয়া সেই কথা কিন্তু পৰিলক্ষিত হ'ব। আৰু 2 নম্বৰতে আমাৰ বিশ্ববিদ্যালয় প্ৰশাসনে আমি কেইবাবাৰো আমাৰ মেমৰেণ্ডাম দিয়াৰ পিছত কাগজ দিয়াৰ পাছত আমাৰ কিন্তু দাবীসমূহ তেওঁলোকে মানি লোৱা নাই। আমি তেওঁলোকক অনুৰোধ জনাইছো আৰু তেওঁলোকক দাবীও প্ৰদান কৰিছো যে অতি সোনকালে আমাৰ দাবীসমূহ মানি লওক, নহলে কিন্তু অনাগত দিনত কিন্তু আমি বিশ্ববিদ্যালয় ছাত্ৰ সমাজক লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাই কিন্তু গণতান্ত্ৰিকভাৱে নিজৰ আন্দোলন কিন্তু কৰি যাম। তাত কিন্তু আমাক তেওঁলোকে ৰখাই কিন্তু কোনো লাভ নহ'ব। প্ৰথম কথাটো হ'ল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু ডাঙৰীয়া উপলব্ধি কৰাটো উচিত যে চাৰ্টাৰ্ড প্লেনৰ নামত মাহিলী লাখ টকা খৰচ কৰিবলৈ সহজ, কিন্তু শিক্ষাভিত্তিক যিকেইজন কৰ্মচাৰী আছে কৰ্মচাৰীসমূহে 9-10 হাজাৰ টকাৰে মাহিলী এটা পৰিয়াল চলোৱাটো কিমান কষ্ট সেইটো তেওঁলোকে উপলব্ধি কৰাৰ সময় আহি পৰিছে। আৰু ইয়াৰ পিছতো যদি আমাৰ দাবীসমূহ তেওঁলোকে মানি নলয় তেনেহলে ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাই পৰৱৰ্তী পৰ্যায়ত অধিক জংগী ৰূপত আন্দোলন কৰিবলৈ বাধ্য হ'ব।